নমস্কাৰ জীৱন চাৰণা বাস্তৱচনৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ৰেণ্ডম কুৱেশ্যন ডিছকাশ্যন কৰিম। বায়োলজিৰ বহুত বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আমি ডিছকাশ্যন কৰিম। গতিকে অলপ আজি ভিডিঅ'টো ইম্পৰ্টেণ্ট, গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ। The two polynucleotide chains in DNA are. তো DNA থকা পলিনিউক্লিঅটাইড চেইনবিলাকৰ ধৰ্মটো হৈছে এণ্টিপেৰেৰেল, সেমি কনজাৰ্ভেটিভ, পেৰেৰেল, ডিছকণ্টিনিউৱাছ। এইটো হৈছে তোমালোকৰ এপ্ৰপ্ৰিয়েট এনচাৰটো এণ্টিপেৰেৰেল হ'ব। এণ্টিপেৰেৰেল হ'ব কিয়নো DNA বিলাক এনেকুৱা ধৰণৰ যায়। তোমালোকে এইটো জানা, এনেকৈ থাকে, এফালে এনেকৈ থাকিব। ইয়াত নাইট্ৰজেন বেছবিলাকৰ এইটো পেয়াৰ থাকিব, বেছ পেয়াৰবিলাক। নিশ্চিতভাৱে তোমালোক সকলোকে বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন কি আছে? In which of the following the endosperm is completely consumed by the developing embryo? অৰ্থাৎ তলৰ কোনটো কণ্ডিশ্যনত আমাৰ এণ্ডোস্পাৰ্মবিলাক আমাৰ ডেভেলপিং এমব্ৰিঅ'বিলাকে একদম নাইকিয়া কৰি পেলায়। কমপ্লিটলি কনজিউম, এইটো কমপ্লিটলি কনজিউম হ'ব। আমাৰ কেষ্টৰ কোকোনাটত আমাৰ কি হয়? কমপ্লিটলি কনজিউম নহয়, কিন্তু আমাৰ বিনত কমপ্লিটলি কনজিউম হয়। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো যাব বিনলৈ। বিন হ'ব শুদ্ধ এনচাৰ। কমপ্লিটলি কনজিউম সুধিছিল, আৰু কনজিউম নুসুধিলে কেষ্টৰ কোকোনাটটো হ'লা হয়। নেক্সট আমাৰ আছে ইউজুৱেলি প্লান্ট বডি অফ ব্ৰাউন এলগি কনচিষ্ট অফ। তো ইয়াতে এটা আছে হোল ফাষ্ট। তোমালোকে যদি ফিউনেৰিয়াৰ বা লেমিনেৰিয়াৰ এইটো চোৱা, এনেকুৱা ধৰণৰ চিত্ৰ এটা আছে এনচিআৰটিত। তো তাত কি হয়? হোল ফাষ্টো আছে, ষ্ট্ৰাইপো আছে, ফ্ৰণ্ট আছে। গতিকে অল অফ দ্য এবভ হ'ব। নিশ্চিতভাৱে নেক্সট কুৱেশ্যন আছে অবজাৰ্ভ দ্য ফলোয়িং ফিগাৰ এণ্ড আইডেণ্টিফাই দেম। তো পোনপ্ৰথমে আমাৰ সুধিছে যে চিত্ৰত দেখা আমাৰ তোমালোকৰ ছবিবিলাকে কি বুজাইছে। এতিয়া প্ৰথমতে অপশ্যন এ আছে তোমালোকৰ ইউগ্লিনা পেৰামেচিয়াম আৰু এগাৰিকাছ। নেক্সট কুৱেশ্যন আছে ইউগ্লিনা প্লেনেৰিয়া এণ্ড এগাৰিকাছ। এতিয়া আমি যদি চাওঁ এই চিত্ৰটো তোমালোকে যদি ভালকে মনত কৰা, এই চিত্ৰটো এটা ইউগ্লিনা হয়। গতিকে এইটো ইউগ্লিনা হ'ব। এইটো ইউগ্লিনা, গতিকে এইটো ইউগ্লিনা, এইটোত আছে তিনিটাত এইটো ইউগ্লিনা আছে। তাৰপিছত তোমালোকৰ বিটো পেৰামেচিয়াম হ'ব। বিটো পেৰামেচিয়ামৰ তিনিটাত আছে। এতিয়া চিটো হ'ব আমাৰ এগাৰিকাছ। এইটো এস্পাৰগিলাছ নহয়, এগাৰিকাছ। চিটো এগাৰিকাছ এইটোতো আছে, এইটোত আছে। গতিকে এইটো প্লেনেৰিয়া নহয় দেই, পেৰামেচিয়াম হ'ব। তো প্ৰথম অপশ্যনটোৱে শুদ্ধ আমাৰ হ'ব। মই তথাপি চাই দিছোঁ, এইটো পেৰামেচিয়ামে হয়। ঠিক আছে। নেক্সট কুৱেশ্যন ইন হানি বি দ্য ফিমেলছ আৰ এইটো তোমালোকে ডিপ্লয়ড বুলি চিন দিবা। এইটো ডিপ্লয়ড হ'ব। কিয় ডিপ্লয়ড হ'ব এইটো মই কৈ আছোঁ। কিয় ডিপ্লয়ড হ'ব? হানি বিৰ যিটো কুইন আছে, কুইনটোত তাতে কিছুমান যদি আমাৰ এগ ফাৰ্টিলাইজ নহয়, তেতিয়া n=16 আমাৰ ৰৈ যায়, তেতিয়াহ'লে মেল হয়। এইটো মেল। আৰু যেতিয়া ফাৰ্টাইল হয়, ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত n=32 হয়, এইটো ফিমেলৰ ক্ষেত্ৰত। গতিকে ফিমেলবিলাক ডিপ্লয়ড। দি ডায়েচিয়াছ ফ্লাৱাৰিং প্লান্ট প্ৰিভেণ্টছ বোথ। এইটো ধুনীয়া কুৱেশ্যন। এইটো আমাৰ নিট এক্সামিনেশ্যনত আহিছিল। নিট এক্সামিনেশ্যনত অহা এটা কুৱেশ্যন 2017 চনত আহিছিল। এতিয়া অটোগেমি, জিনোগেমি, ক্লিষ্টগেমি এণ্ড জিনোগেমি। এইটোতো ক্লিষ্টগেমিটোতো কোনো পধ্যে হ'ব নোৱাৰে, ডি অপশ্যনটো ভুল।
জিনোগেমি এণ্ড জিনোগেমিটো নহ'ব, জিনোগেমিটো ডায়োচিয়াছে আমাৰ কৰিবলৈ ইচ্ছুক প্লাণ্টবিলাকে ক্ৰছ পলিনেশ্যন। গতিকে ডায়োচিয়াছ মানে কি আমি আগতে সেইটো বুজোঁ। ডায়োচিয়াছ মানে হৈছে আমাৰ পুলিংগ আৰু স্ত্ৰীলিংগ য'ত বেলেগে বেলেগে থাকে। পুলিংগ আৰু স্ত্ৰীলিংগ বেলেগ বেলেগ গছত অৱস্থিত, যেনে ধৰা অমিতা, তিয়হ, কুকুম্বাৰ। তো অটোগেমি এণ্ড জিনোগেমি হ'ব, বি নাম্বাৰ অপশ্যনটো হ'ব। কাৰণ এটা ফুলে যদি এডাল গছত যদি অনলি ফিমেল বা মেল টাইপৰ ফুল থাকিব, তেতিয়া থাকিলে তাততো জিনোগেমি হ'ব নোৱাৰে, জিটেনোগেমি হ'ব নোৱাৰে, কিয়নো সেই ফুলপাহৰ পৰা মেল ফিমেল বা ফিমেল পাত আহিবই নোৱাৰে। গতিকে এইটো মষ্ট এপ্ৰপ্ৰিয়েট কুৱেশ্যন এনচাৰ হ'ব অটোগেমি এণ্ড জিটেনোগেমি। কাৰণ জিনোগেমি এইটো ক্ৰছ পলিনেশ্যন, এইটো এনচিইআৰটি লাইনত আছে। নেক্সট কুৱেশ্যন, ডাবল ফাৰ্টিলাইজেশ্যন fusion of two male gamete with one egg, এইটো নিশ্চিতভাৱে ভুল হ'ব। two male gamete one egg fusion নকৰে। নেক্সটটো আছে আমাৰ fusion of male gamete with two polar nuclei, one male gamete বুলি দিছে, তো এইটো আমাৰ appropriate নহ'ব। fusion of two male gamete of pollen tube with two different eggs। নেক্সট হ'ব syngamy and triple fusion। গতিকে ডি নাম্বাৰটোৱে আমাৰ শুদ্ধ অপশ্যন হ'ব। syngamy and triple fusion বুলিয়ে কোৱা হয় ইয়াক এনচিইআৰটি কিতাপ মতে। নিশ্চিতভাৱে তোমালোকে সকলোকে ভালকৈ বুজি পাইছা কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণবিলাক হৈ থাকে। নেক্সট ভিডিঅ'ত পুনৰ এবাৰ ধুনীয়া কুৱেশ্যন লৈ আকৌ আহিম, তেতিয়ালৈকে অ'কে বাই।